হেল্ল' এভৰিৱান, নমস্কাৰ আৰু আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। এই ব্লগটো আছিল কালিৰে। মই কালি ৰাতিপুৱা সেই মাংসখিনিৰ পৰা ষ্টাৰ্ট কৰিলোঁ। হাজবেণ্ডে লৈ আনিছিলে আধা কেজিমান মাংস, ব্ৰইলাৰ চিকেন, আৰু এইখিনি ধুনীয়াকৈ পুৰি দিয়ে যে সেই তেনেকুৱা মাংস, আৰু গোন্ধটো ইমান ভাল লাগে নহয়, স্মকি ফ্লেভাৰ এটা আহে। তাকে মই ধুই ল'লোঁ, আৰু বেছি ধুব নালাগে, জাষ্ট তাহাঁতে ধুই মেলি ধুনীয়াকৈ পুৰিয়ে পঠায়। আৰু যদি বেছি ধুই লওঁ তেনেহ'লে গোন্ধটো গুচি যায়গৈ যে, সেইকাৰণে মই এবাৰে ভালদৰে ধুই ল'লোঁ। তাৰপিছতে যদি কিবা লেতেৰা আছে উলিয়াই ল'লোঁ, আৰু তাৰপিছতে আৰু এই জানে আৰু প্ৰচেছটো। মই আজি অলপমান অসমীয়া ষ্টাইলত বনাই খাওঁ বুলি ভাবিলোঁ। অলপমান ক'লাকৈ যে বনাই যে হাঁহৰ মাংস নিচিনা, ঠিক তেনেদৰে। হাঁহৰ মাংস খোৱা যে নহ'ল, ঘৰলৈ গৈছিলোঁ যদিও হাঁহৰ মাংস খোৱা নহ'ল, আৰু ইয়াততো খোৱা নায়েই। চাওঁচোন, অলপমান ঠাণ্ডা বেছি পৰিলে মানে আনিব লাগিব এদিন। তাৰপিছতে এনেকৈ পেষ্ট দি ল'লোঁ, আদা নহৰু, তাৰপিছত এইফালে জিৰা পাউডাৰ। আজি মোৰ লগত ধনিয়া পাউডাৰ নাছিলে, এনেকৈ কাম চলালোঁ আৰু আজি। তাৰপিছতে লাহেকৈ হালধি পাউডাৰ অলপমান দিলোঁ, আৰু লাহেকৈ এইখিনি ধুনীয়াকৈ মিহলাই ল'লোঁ, আৰু এইখিনি লৰাই ল'লোঁ। এতিয়া দিলোঁ চিকেনখিনি। এইটো প্ৰচেছটো সকলোৱে জানেই, তথাপিও আৰু এটা দেখাই দিছোঁ আৰু মইনো কেনেকৈ বনাওঁ, হয়নে? কিছুমানে আগত দিয়ে, কিছুমানে পিছত দিয়ে হালধি। এইদৰে বনালোঁ। আৰু মই কিন্তু আজি জলকীয়া দিবলৈ পাহৰিছিলোঁ। তাৰ পিছতহে মই কি কৰিলোঁ, গোটেই এই যে লং, ইলাচি, ডালচেনি একেলগে, আৰু শুকান জলকীয়া আছিলে, দীঘল এই জলকীয়াটো আছিলে, সেইখিনি গোটেই একেলগে মিহলাই মিক্সিত মাৰি ল'লোঁ। তাৰপিছতে এতিয়া নিমখ দিলোঁ। আজি এনেদৰেই খাওঁ বোলো, এনেকৈ সদায় মানে হাজবেণ্ডে বেছি মছলা দি বনাই নহয়, মই সেইটো ভাল নালাগে। কিন্তু অলপমান এই শুকান মছলাবিলাকৰ যে গোন্ধটো থাকে, বৰ ভাল লাগে। তাকে ভাবিলোঁ আজি এনেদৰে বনাওঁ আৰু খাওঁ। এইদৰে ৰান্ধি খাবলৈ ভাল লাগে, আৰু মায়ে বনোৱা সেই সোৱাদটো পাওঁ। কাৰণ এতিয়া মায়ে বনাই দিব, মছলাখিনি খুন্দি ধুনীয়াকৈ দি ল'লোঁ, কিন্তু মই পাহৰি থাকিলোঁ। তাতে কেঁচা জলকীয়াও 4টামান ফালি দিছিলোঁ, জ্বলা নাছিলে। আৰু আলু দি দিছিলোঁ, সৰু সৰু আলু 4টামান আছিলে, তাকে কাটি ফালি দি দিলোঁ। এই ৰঙা দেখিছেনে, এইখিনি এই শুকান জলকীয়াটো বেছি দিয়া নাই, 2টা দিছিলোঁ কালাৰটো আহিবৰ কাৰণে। সোৱাদটো বঢ়াই দেই এই জলকীয়াবিধে, বেছি খাব নালাগে কাৰণ পেট পুৰে। আৰু মই পানী দিলোঁ, কুহুমীয়া গৰম পানী আছিলে এইখিনি, সেইকাৰণে উতল অহা নাই। আৰু এতিয়া উতল আহি যোৱাত ধুনীয়াকৈ মাংসখিনি অলপ দেৰি সিজিবলৈ দিলোঁ, আলুখিনি ধুনীয়াকৈ সিজিবলৈ দিলোঁ। আজি ৰাতিপুৱাৰ সময়খিনি মই এনেদৰেই পাৰ কৰিলোঁ, বেলেগটো একো কৰিবলৈ নাই। আজি সেয়া খোৱা বোৱা কৰোঁতে আজি দেৰি হ'ল, কাৰণ হাজবেণ্ডে লৈ আনিলে দেৰি যে, আৰু সেইকাৰণে মই বনোৱা দেৰি হ'ল। এফালে ছোৱালীক টিউশ্যন আহিবও লাগে, তাইক খোৱাই বোৱাই ৰেডি কৰিলোঁ। সেইখিনি হোৱাৰ পিছতে মই তেলখিনি গৰম কৰিলোঁ, আৰু ডালখিনি ঝানি ল'ম এতিয়া মই। আপোনালোকে বাৰু কোনে কোনে ভাল পায় এনেকৈ অকল নহৰু ফুটাই ডাল ঝানি খাই ভাল পায়নে? মোৰ কিন্তু অলপ নহৰু এনেকৈয়ে ফুটাই লৈ ভাল লাগে। কেতিয়াবা আকৌ তেজপাত দি, পাঁচফোৰণ দিও ভাল লাগে। সদায় একেবিধকে খাই ভাল নালাগে নহয়, সেইকাৰণে আজি ভাবিলোঁ নহৰু দিয়ে খাওঁ। নহৰু দি সাধাৰণতে আমি মাটিদালটোহে খাওঁ, বা যিকোনো এনেকুৱা ক'লা ডালবিলাক। আজি কিন্তু মই ৰহৰ আৰু মচুৰ দাল মিক্স কৰি বনাইছিলোঁ, এনেদৰেই ঝানি ল'লোঁ। এখন সৰু ঝানিবৰ কাৰণে এদিন চাইছিলোঁ বিশালত, সৰুকৈ এখন থাকে যে এই ঝানিবৰ কাৰণে যে থাকে, এখন সৰুকৈ ঘুটুঙা কৰচলিৰ নিচিনা লাগে। মোৰ খানা ৰেডি, আৰু এতিয়া মই খাব লৈছোঁ দেৰি হোৱাত। লৈ নানিলোঁ, আৰু এইফালে মোৰ ছোৱালীয়ে মোৰ কেমেৰা টানি লৈছিলে। মই ভাবিলোঁ অলপমান আপোনালোকক খোৱা ভিডিঅ'টো দি দিওঁ, তাকে আপোনালোকক অলপমান দেখাই দিওঁ। তাকে মই আজি কি ল'লোঁ, আজি আছিলে চিকেন, এইফালে দাল, আৰু মচুৰ দাল। এটা শুকাই যোৱা নেমু, কি কৰিব উপায় নাই। নেমু আনিছিলোঁ যে সেই তেতিয়াই 10 টকাত 10টা, তাৰে এটা আছিলে খালি। তাকে বোলো ইমান দিন হ'ল, বোলো নেমুকেইটা এনেই বেয়া হৈ গৈছে, উলিয়াই খাই দিওঁ। দেৰিকৈ আনি দিলে দেৰিয়ে হ'ব ৰন্ধা, ভাতৰ লগত পৰিৱেশন কৰিলোঁ। নে কি কয় জনাবচোন আপোনালোকে, মোৰ যে সদায় দেৰি হয়। এই থালখন কিন্তু বেতুৰহে দেই, মই কিন্তু আজি বেতুৰ থালতে খাই দিলোঁ। তাইক খুৱাই লৈ মেলি মই তাতে বাঢ়ি ল'লোঁ। এইখনো বিশালৰে থাল, বিশালৰ যে বস্তুবোৰ যে ইমান ধুনীয়া ধুনীয়া নহয়, দেখিলে সকলোবোৰ উঠাই লওঁ নিচিনা লাগে নহয়নে?
কলাকে আমাৰ নিচিনা মধ্যবিত্ত পৰিয়ালৰ মানুহৰ বাবে বিশালখন একদম বেষ্ট আৰু ন বজাৰ কৰিবলৈ কাৰণে সকলো ধৰণৰ বস্তু পোৱা যায় নহয় আৰু তাতে হাজবেণ্ডে গম নাপায় এনেকুৱা যে হয় বুলি ভাল বস্তু পায় বুলি এদিন আমি গ'লোঁ মই লৈ গ'লোঁ ব'লকচোন যাওঁ বোলো বিশালত কৰ্ণফ্লেক্স কিবা কমতে পাওঁ নেকি বুলি তাৰপিছতে চালোঁ সঁচাকৈ কমতেই আছিলে দেই দুটাত 250 গ্ৰামৰ আছিলে 183ত পাইছোঁ তো কি বেয়া হৈছে নহয় জানো আমি 200 গ্ৰামৰটোৱে 100 টকা দি আনো ইয়াত আৰু তাতে যে বাই ওৱান গেট ওৱান ফ্ৰী আছিলে 183ত দুটা পালোঁ এইফালে মই ডকচি খাই লৈছোঁ আৰু এইফালে ছোৱালীৰ উৎপাত তাই মানে দেৰি হৈছে বুলি ভাবিছে আৰু মই যে ক'লোঁ টিউশ্যন যাব লাগিব এতিয়া জল্দি জল্দি খোৱা তাই মানে মোক একদম মানে জল্দি কৰা বুলি কৈ আছে আৰু মানে সেইফালে মোক খাবলৈ তত নাই আৰু গধূলি সময়ত ওলাই আহিলোঁ ওৱাৰফালে মোক খায়ে ওলাই অহা নাই হ'ল কালি সেইকাৰণে বেছি দূৰ খোজকাঢ়িব নোৱাৰিলোঁ সেইফালে চাওকচোন ভিউজটো ইমান ধুনীয়া ভিউ টি গাৰ্ডেন সিফালে ছানছেট তাৰপিছত মোৰ লগৰজনীয়ে কৈছে ইফালে ঘূৰাই দিওঁতে মানে মানুহ এজন গা ধুই আছিলে মানে মই দেখাই নাছিলোঁ তাই কৈছে গা ধুই আছে দেই চৰি বুলি মই তাৰপিছতে আহিলোঁ যাওঁতে ইমান ধুনীয়া ফুল গছ এজোপা দেখিলোঁ ফুল গছজোপাৰ ওচৰত কেনেকৈ নাযাওঁ ন তাৰপিছত কালি আমি গ'লোঁ গধূলি ৱাকৰ পৰা আহি হাজবেণ্ডে ক'লে ব'লা বজাৰ যাওঁ কালি কাৰণ ছানডে আমি বজাৰ কৰা নহ'ল ছানডে বজাৰ নহ'ল কাৰণে আমি গ'লোঁ কেষ্টপুৰ বুলি কয় পৰা প্ৰায় বাগডগৰাৰ পৰা প্ৰায় 5-6 কিলোমিটাৰমান হ'ব ৰাস্তাৰ কাষতে বজাৰ এখন বহে আৰু বৰ ধুনীয়া বস্তুবোৰ পোৱা যায় অৰ্গেনিক চব্জিবিলাক পোৱা যায় তাকে এইখিনি মণিহাৰী বস্তু দেখাই দিছোঁ আৰু আপোনালোকক এইবিলাকতো সকলো বজাৰতে পায়ে ন ঠাণ্ডা বস্তুবিলাক এইফালে ভাপত দিয়া পিঠা বনাই আছে কি কয় আপুনি হেৰি কি বুলি কয় কেটলি মুখত দিয়া পিঠা ন তাৰপিছতে চাওক না এইডোখৰতে মই বস্তু লৈ আছিলোঁ আলু বিচাৰি লৈ আছিলোঁ এটা গৰু আহি মোৰ একেবাৰে ভৰি তলেদি সোমাই দিছে ন মূৰটো আলু খাবলৈ মই যে অলপতে নপৰিলোঁ ভগৱান কালি কি ইনচিডেণ্ট হৈছিলে নহয় হাঁহি মানে পিছত খাই গ'ল ফুলকবি সেইটো 40 টকা কেজি তাৰপিছতনো আৰু এই নলওঁ আমাৰ বাগদাবাতে সস্তাত পাম বুলি নলওঁ আৰু क्या साग छ यो तोरी শাক দেই কছাৰী হেৰি সৰিয়হ শাক 20 টকা বুলি কৈছিলে আমি এমুঠি লাই শাক ল'লোঁ আৰু দুমুঠা সৰিয়হ শাক ল'লোঁ ঝিলমিল শাকটো খাই ভালেই লাগে কিন্তু আমি ইমান নাখাওঁ নানো তামোলটো নাপাওঁ চুপাৰীকে পাণ লৈছোঁ মিঠা পাণ 10 টকাত 4 খিলা দিয়ে কিন্তু লাগি থাকিব মন নগ'ল আৰু ইমান কষ্টত বহি আছে ন ঠাণ্ডাত তাহাঁতে তাৰপিছতে এইফালে চুপাৰীও লৈ বজাৰৰ পৰা কি আনিলোঁ এয়া তাকে মই দেখাই দিওঁ অলপমান আপোনালোকক ধনিয়া আনিলোঁ এয়া বিলাহী 30 টকা কেজিকৈ পালোঁ এইখিনি এনে 50 টকা 60 টকা আছিলে কিন্তু এইখিনি অলপমান বেলেগকৈ বিক্ৰী কৰি আছিলে মানুহজনে বেয়া বুলি বিক্ৰী কৰি আছিলে কিন্তু তাৰে মাজত বহুত ভালেই ওলালে দেই সেনেকুৱা বেয়াও নহয় তাজাই আছিলে তাৰপিছত এইফালে আনিলোঁ লাই শাক এমুঠা এইফালে মূলা লৈ আহিলোঁ চাওক না আজি 4 কিলো মূলা হাজবেণ্ডে কৈছে মূলা আচাৰ বনাব লাগে বোলে ৰাম নোৱাৰহে কথা আৰু মানে 4 কিলো মূলা তাৰপিছতে এইফালে আনিলোঁ জলকীয়া এইখিনি জলকীয়া 20 টকাৰ এইফালে আনিলোঁ ফ্ৰেঞ্চ বিন 30 টকা আধা কেজি তাৰপিছত এইফালে সৰিয়হ শাক এয়া সৰিয়হ শাক আনিলোঁ সৰিয়হ শাকখিনি আপোনাৰ দুমুঠি 20 টকা তাৰপিছত আৰু এটা লফা শাক এইফালে এইখিনি লফা শাক দেই আজি বজাৰ কিন্তু আমি আমাৰ বজাৰৰ পৰা কৰা নাই আজি আমাৰ ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰমান হ'ব সেই জাগাটো কেষ্টপুৰ বুলি কয় তাৰ পৰা কৰিলোঁ নো ডাউট বস্তুবিলাক একেই হয় দাম ইমান হেৰি নহয় একেটাই দাম তাৰপিছতে আলু আনিছিলোঁ আলু আনিলোঁ 3 কিলো 50 টকাকৈ তাৰপিছত আৰু পিঁয়াজ আনিলোঁ 20 টকা কিলো তাৰপিছত আৰু কি আনিলোঁ এই আনিলোঁ অলপমান গাহৰি মাংস কি ক'ব আৰু গাহৰি মাংস দেখিলে আৰু লোভেই লাগে নহয় জানো লৈ আহিলোঁ আৰু ব'লক তেনেহ'লে আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব